গুড মৰ্ণিং। আজি ৰাতিপুৱা অন্য এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ আগলৈ। আপোনালোকে চাব কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব, লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি ৰেচিপিত বইল দাইল মেজেঙা শাকেৰে বনাম বুলি ভাবিছোঁ। আহকচোন চাওঁ কেনেকৈ বনাওঁ। ইয়াতে মই একাপ জোখৰ মচুৰ দাইল অলপ ল'লোঁ আৰু লগতে মগু দাইল একাপ। আৰু যিসকলে মচুৰ দাইল নাখায় তেওঁলোকে অকল মগু দাইল দিও বনাব পাৰে। আৰু এয়া কেইটামান জলকীয়া, পাঁচফোৰণ, হালধি, নিমখ আৰু পিঁয়াজ আৰু নহৰু, লগতে এয়া অমিতা আৰু মেজেঙা শাক, পটল আৰু কুন্দুলি এইখিনিৰে বনাবলৈ এয়া আৰম্ভ কৰিছোঁ। আৰু মই ইয়াতে গৰম পানী এড কৰি দিছোঁ। এনেও ঠাণ্ডা পানীৰেও বনাব পাৰে, কিন্তু মই গৰম পানী ব্যৱহাৰ কৰিছোঁ কাৰণ যাতে অলপ সোনকালে সিজক সেইবাবেহে। আৰু যদি ঠাণ্ডা পানী ব্যৱহাৰ কৰা হয় তেতিয়াহ'লে সদায় পানীখিনি অলপ গৰম হ'বলৈ দিয়াৰ পিছতহে বাকীখিনি বস্তু দি দিব লাগে। আৰু এয়া মই দাইলখিনি দি দিছোঁ। আমি সদায় মাছ মাংস খাই ভাল নাপাওঁ নহয় জানো। কেতিয়াবা এইদৰেও কম সময়ৰ ভিতৰত এইদৰে বনাই ধুনীয়াকৈ আমি খাব পাৰোঁ, স্বাস্থ্যৰ কাৰণেও ভাল হয়। আৰু ইয়াতে মই নিমখ আৰু হালধি দি দিছোঁ সোৱাদ অনুযায়ী। ইয়াত বিশেষ একো দিয়াৰ প্ৰয়োজন নাথাকে। আৰু লগতে বইল কৰি খালে আমাৰ শৰীৰৰ বাবেও খুব উপকাৰ নহয় জানো। ইয়াতে মই মচুৰ দাইলো লগত দিছোঁ। যিসকলে মচুৰ দাইল খাব নোৱাৰে তেওঁলোকে অকল মগু দাইল দিও এইদৰে বনাই খাব পাৰে। আৰু এয়া মই হেতাখনেৰে ইয়াৰ ফেনখিনি আঁতৰাই দিছোঁ। আৰু এই ফেনখিনি আমাৰ শৰীৰৰ বাবে খুবেই উপকাৰী হয়, সেইকাৰণে পৰাপক্ষত যিমানখিনি পাৰে ফেনখিনি আঁতৰাব লাগে। আৰু লগতে দাইল কেৰাহীত বনালে বেছি ভাল হয় বুলি কোৱা হয়, কাৰণ আমি ফেনখিনি আঁতৰাব পাৰোঁ। আৰু কুকাৰত বনালে সেইখিনি ফেন আমি আঁতৰাব নোৱাৰোঁ নহয় জানো। আৰু এয়া মই ফেনখিনি আঁতৰাই ল'লোঁ, যিমান পাৰে আঁতৰাই দিবলৈ চেষ্টা কৰিব। আৰু এয়া অমিতা দি দিছোঁ। অমিতাখিনি দিয়াৰ লগে লগে ইয়াৰ সোৱাদটোৱে বেলেগ হৈ যায়, বৰ ধুনীয়া হয় খাবলৈ দাইলত অমিতা দিলে। আমি প্ৰতিটো সাজতেই অমিতা খাবই লাগে। আৰু এয়া দিছোঁ পটল আৰু কুন্দুলি মাজত ফালি দিছোঁ। আৰু যিসকলে আলু ভাল পায় আলুও দিব পাৰে, কিন্তু মই ইয়াতে আলু নাই দিয়া। আৰু ইয়াতে লগত মই পিঁয়াজ এটাও দি দিছোঁ অলপ সোৱাদটো আহিবৰ বাবে। এনেদৰে বইল কৰি বনালে আমি বিভিন্ন ধৰণৰ শাক পাচলি দি বনাই খাব পাৰিলে আৰু বেছিয়ে ভাল হয়। লগতে মই ইয়াতে গোটেইখিনি শাক পাচলিটো দিব নোৱাৰোঁ, সেইবাবে ইয়াতে মই আজি অকল মেজেঙা শাক দি মেজেঙা শাক, অমিতা, পটল, কুন্দুলি সেইবোৰ দি বইল কৰি বনাইছোঁ। হয়তো আপোনালোকেও এইদৰে খায়, তথাপিতো মই কেনেকৈ বনাওঁ তাকেই দেখাবৰ বাবে ভিডিঅ'টো আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। আৰু এয়া কেইটামান জলকীয়া লগাই দিছোঁ আৰু লগতে নহৰু এচামুচ খুন্দি দিব। আৰু এয়া নহৰু এচামুচ খুন্দি দিছোঁ। আৰু এয়া হৈছে মেজেঙা পাতখিনি লগাই দিছোঁ। আৰু এইবোৰ পাত শাক খালে আমাৰ শৰীৰ বহুত মজবুত হয়। আৰু লগতে এইবোৰ মাজে মাজে খাব লাগে। আৰু ইয়াতে মই অকণমান পাঁচফোৰণ এড কৰি দিছোঁ। আৰু যিসকলে ভাল নাপায় তেওঁলোকে নিদিলেও হয়, ফ্লেভাৰটোৰ কাৰণে দিছোঁ। আৰু এয়া নহৰুখিনি খুন্দি দিছোঁ। নহৰুখিনি খুন্দি ইয়াতে লগাই দিম আৰু অলপ সময় ধুনীয়াকৈ উতলিবলৈ দিম। এয়া ধুনীয়া হৈছে নহয় জানো, ইয়াত ইমান ধুনীয়া হৈছে, খায়ো ভাল লাগে এইদৰে। মই প্ৰায়ে এইদৰে খাওঁ। আৰু গৰমৰ দিনকেইটাতো এইদৰে খালে খুব ভাল লাগে আৰু বেলেগ একো ভাজি চাজিৰো প্ৰয়োজন নহয়। আজিৰ ৰেচিপিটোত দাইলৰ এই বইল ৰেচিপিটোত মই অকল ইয়াতে নহৰু দিছোঁ, নহৰু জলকীয়া সেইখিনিহে দিছোঁ। আৰু যিসকলে ভাল পায়
ইয়াৰ উপৰিও আদা আৰু জালুক অকণ দিব পাৰে আৰু নৰসিংহ পাত অকণ দিলেও বহুত ভাল লাগে। এইদৰে এবাৰ বনাই খাব যিসকলে নাই খোৱা। দাইলখিনি ৰেডি হৈ গৈছে আৰু মই এটা বাটিত ধুনীয়াকৈ সজাই ল'লোঁ।